শ্রীমন্ত শংকৰ হৰি ভকতৰ জানা যে নকল্পতৰু তাহান্ত বিনাই নাই 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 আমার পরম গুরু রাম তাহান্ত বিনাই নাই 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 আমার পরম গুরু। কৃষ্ণ হরি রাম। জয় জগৎগুরু শ্রীমন্ত শংকৰ, জয় মহাপুৰুষ কৃষ্ণানন্দদেৱ। আজি আমি শ্ৰীমদ ভগৱত গীতাৰ মহাপুৰুষ কৃষ্ণানন্দদেৱৰ দৃষ্টিৰে তৃতীয় অংশ আলোচনা কৰিবলৈ লৈছোঁ। তেওঁ শ্ৰীমদ ভগৱত গীতাৰ আৰম্ভণিতে শ্ৰীমদ ভগৱত গীতা সম্বন্ধে আৰু ইয়াৰ অন্তৰালত কি অন্তৰ্নিহিত হৈ আছে তাকে বিস্তৃতভাৱে তেওঁ দিছে। আমি ইতিমধ্যে দুটা অংশ আলোচনা কৰিছোঁ। আজি তৃতীয় অংশ আলোচনাৰ কাৰণে আগবাঢ়িছোঁ। ব্ৰহ্মণো হি প্ৰতিষ্ঠাম অমৃত স্যাদ্ব্যয়শ্চ শাশ্বতস্য চ ধর্মস্য সুখসৈকান্তিকস্য চ। গীতাৰ 14 অৰ্থাৎ চতুৰ্দশ অধ্যায় 27 নম্বৰ শ্লোকত ভগৱান কৃষ্ণই অৰ্জুনক কৈছে, হে অৰ্জুন, মই ব্ৰহ্মৰ প্ৰতিষ্ঠা আৰু কি বোলে নিত্য অমৃত অৰ্থাৎ মোক্ষৰ সনাতন ধৰ্মৰ আৰু ঐকান্তিক সুখৰো প্ৰতিষ্ঠাতা। এইকাৰণে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই যাক আমি একশৰণ হৰিনাম ধৰ্ম প্ৰৱৰ্তন আৰু প্ৰচাৰ কৰা বুলি কওঁ, যাক তেৰাই নিজে ভাগৱত ভক্তি ৰত্নাকৰ আদিত ভাগৱতী ধৰ্ম বুলিও কৈ গৈছে। এই ভাগৱতী ধৰ্মৰ চৰম লক্ষ্য আৰু পৰম গতি ভক্তি, মুক্তি, সিদ্ধি, বাঞ্ছা এইবিলাক নহয়। তেওঁৰ মতে ভক্তি অৰ্থাৎ ভুকুতি এই লোকৰ ভোগ, মুক্তি মুকুতি, সিদ্ধি, বাঞ্ছা এইবিলাক ভাগৱতী ধৰ্মৰ অন্তৰায়, বাধা। আৰু সেইকাৰণে এইবিলাকক উপেক্ষা কৰি একমাত্ৰ পুৰুষোত্তমৰ প্ৰেমক নিৰ্ণয় কৰি শ্ৰৱণ কীৰ্তন ধৰ্মৰ আশ্ৰয় ল'বলৈ আমাক উপদেশ দিছে। কৰ্মশতকৰ গীতাৰ যি কৰ্মশতক প্ৰথম অধ্যায়ৰ পৰা ষষ্ঠ অধ্যায় পৰ্যন্ত বিখাত যোগৰ পৰা অভ্যাস যোগলৈকে নিষ্কাম কৰ্মযোগৰ উপদেশৰ লগে লগে অপূৰ্ব জ্ঞান আৰু ভক্তি যোগৰ ৰহস্য বৰ্ণনা কৰিছে। আৰু তেওঁ কৈছে যে ষষ্ঠ অধ্যায়ৰ 46 আৰু 47 নম্বৰ শ্লোকৰ জৰিয়তে কৰ্মী, জ্ঞানী আৰু তপস্বীতকৈ যোগীক শ্ৰেষ্ঠ
স্থান দি সকলো যোগীতকৈ আকৌ ভগৱত ভক্তকে কি কৰিছে বোলে সৰ্বশ্ৰেষ্ঠ বুলি মন্তব্য কৰিছে। গতিকে গীতাৰ যি কৰ্মযোগ জ্ঞান আৰু ভক্তিশূন্য নহয়। আনহাতে মায়াবাদী বা বৈদান্তিক জ্ঞানবাদীৰ মতে কৰ্ম বন্ধনৰ কাৰণ, কৰ্ম বন্ধনৰ কাৰণ, কিন্তু গীতাৰ কৰ্মবাদৰ কৰ্ম মোক্ষৰ কাৰণ। গীতাৰ জ্ঞানবাদৰ মূল উদ্দেশ্য কৰ্ম ত্যাগ নহয়, কৰ্ম ত্যাগ নহয়, বৰং সমস্ত জগতত বা সমস্ত জগত বাসুদেৱময় দেখি বা বাসুদেৱ ভাৱ তথা ভগৱত ভাৱলৈ সমস্ত কৰ্ম ৰাখি নিজৰ স্বাৰ্থৰ বাবে নহয় বা স্বাৰ্থ বুদ্ধি কৰি নহয়, কিহৰ কাৰণে জগত মংগলাৰ্থে আৰু ঈশ্বৰৰ প্ৰীতাৰ্থে ভগৱত কৰ্ম কৰি এই বুদ্ধিযুক্ত হৈ কৰ্ম কৰাটোৱে গীতাৰ জ্ঞানবাদৰ মুখ্য উদ্দেশ্য। কাৰ কৰ্ম কৰি আছোঁ আমি? ভগৱানৰ। কাৰ প্ৰীতিৰ অৰ্থে? ঈশ্বৰৰ ভগৱানৰ প্ৰীতিৰ অৰ্থে। মোক একো প্ৰয়োজন নাই, মাত্ৰ ঈশ্বৰ প্ৰেমাৰ্থে ঈশ্বৰৰ ভক্তি প্ৰাপ্তিৰ কাৰণে মই সমস্ত, কাৰণ বোলে মনুষ্য শৰীৰত এক মুহূৰ্তৰ কাৰণেও কৰ্ম নকৰাকৈ কোনেও থাকিব নোৱাৰে। ই বাচিক হওক, মানসিক হওক, কায়িক হওক, কৰিয়ে থাকিব। সেইকাৰণে অৰ্জুনে যেতিয়া গাণ্ডীৱ পেলাইছিল তেতিয়াও কৈছিল, তুমি গাণ্ডীৱ উঠোৱা, শোক কৰি তুমি যদি কৰ্মৰ পৰা বিৰত হোৱা নচলিব। গীতাৰ জ্ঞানবাদত অদ্বৈত সিদ্ধি, অদ্বৈত মানে জীৱ জগত আৰু ব্ৰহ্ম এক, নিৰ্বাণ ব্ৰহ্মস্থিতি, অহম ব্ৰহ্মাস্মি, জীৱ ব্ৰহ্মৈব ন অপৰ, ব্ৰহ্মভাৱ। ভাগৱতত শুকমুনিয়ে মহাৰাজ পৰীক্ষিতক কৈছে, তুমি পৰমাত্মা, আত নাই কেহন নহয়, তুমিয়ে পৰমাত্মা ইত্যাদি শব্দৰ উল্লেখ ঠায়ে ঠায়ে থাকিলেও সমস্ত জগতৰে প্ৰতি সচ্চিদানন্দ ভাৱ, সচ্চিদ আনন্দ এইটো ঈশ্বৰৰ স্বৰূপ। আৰু এই সচ্চিদ আনন্দ স্বৰূপ ভগৱানে কৃপাময় স্বৰূপ। সেইকাৰণে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ভাগৱতৰ এক প্ৰথমতে মংগলাচৰণতে কৈছে, জয় জয় কৃষ্ণ যাৰ, জয় জয় কৃষ্ণ কৃপা ময় মহেশ্বৰ। কৃপাময় এইটো স্বৰূপ কাৰ? সচ্চিদ আনন্দ ভগৱানৰ। গতিকে সচ্চিদ আনন্দ ভাৱ প্ৰতিষ্ঠা আৰু জগত হিতাৰ্থে ঈশ্বৰ প্ৰীতিৰ অৰ্থে সমস্ত কৰ্ম কৰি যোৱাটোৱে মূলতঃ গীতাৰ জ্ঞানবাদ। এতেকে গীতাৰ জ্ঞানবাদো ঈশ্বৰবাদেৰে পৰিপূৰ্ণ। গীতাৰ ভক্তিবাদো জ্ঞান আৰু কৰ্ম ভগৱত ভক্তিৰ সংমিশ্ৰণ সাধন ভক্তিৰ এক অপূৰ্ব অংগৰূপে স্বৰূপে পৰিগণিত হৈছে। ভক্তিবাদতো জ্ঞান আৰু কৰ্মৰ সংমিশ্ৰণ আছে। এতিয়া কপিলৰ যি সাংখ্য জ্ঞানবাদী আৰু গীতাৰ যি সাংখ্য জ্ঞানবাদী, কিন্তু দুয়োটাৰ মাজতে আকাশ পাতালৰ প্ৰভেদ আছে। আকাশ পাতালৰ প্ৰভেদ কেনেকে? যে কপিলৰ সাংখ্য মতে পুৰুষ আৰু প্ৰকৃতি এই দুয়ো সংহাৰ প্ৰপঞ্চৰ মূল। সেইকাৰণে ভাগৱতৰ ৩য় স্কন্ধত দেৱহূতি আই প্ৰশ্ন কৰিছে, বাবা কি প্ৰকৃতি পুৰুষ মত কয়ো ভাল কৰি, প্ৰকৃতি পুৰুষ মোক ভালকে কোৱা।
কিন্তু প্ৰকৃতিৰ হাতৰ পৰা কপিল মুনিৰ মতে প্ৰকৃতিৰ হাতৰ পৰা যদি মুক্ত হ'ব পাৰিলে জীৱৰ মনুষ্য জন্মৰ সমস্ত দুখৰ পৰা নিবৃত্ত হয়। এইটো হ'ল কপিলৰ সাংখ্যবাদ। এইভাবে সাংখ্য সূত্ৰত কি আছে? জ্ঞানাত মুক্তি, জ্ঞানৰ জৰিয়তে মুক্তি। সেইকাৰণে উদ্ধৱে একাদশ স্কন্ধত কৃষ্ণক প্ৰশ্ন কৰিছে, জ্ঞানে গতি কয় বেদ, তুমিতো কৈছা জ্ঞানাত মুক্তি, বেদত কৈছে যে জ্ঞানৰ দ্বাৰাই মুক্তি প্ৰাপ্তি হয়, গতি প্ৰাপ্তি হয়। এতিয়া মোৰ মনত সংশয় আহিছে, আৰু এতিয়া দেখো তুমি কৈ আছা ভক্তিহে পৰম পন্থ। কোনটো সত্য? জ্ঞানৰ দ্বাৰাই মুক্তি প্ৰাপ্তি হয় নে ভক্তিটো সত্য? আৰু তাত উদ্ধৱক উত্তৰো দিছে, জ্ঞানে গতি কয় বেদ, লোৱা তাৰ পৰিচ্ছেদ, আছে জ্ঞান ভগতিৰ মাজে, আছে জ্ঞান ভকতিৰ মাজে, ভকতি কৰন্তে জানা আপুনি উপজে জ্ঞান, যোগ চিন্তি মৰে মিছা কাজে। শুদ্ধ সিদ্ধান্ত দি গৈছে ভাগৱতত। সেই সিদ্ধান্ত গীতাতো আছে, কিন্তু আমি বিচাৰি পাব লাগিব। গতিকে পুৰুষ প্ৰকৃতিৰ ভেদক জ্ঞান, এই জ্ঞানটো যদি নাইকিয়া হয় তেনেহ'লে মুক্তি প্ৰাপ্তি হয় কপিলৰ সাংখ্য মতে। কিন্তু গীতাৰ মতে প্ৰকৃতি দুই প্ৰকাৰ, পৰা প্ৰকৃতি আৰু অপৰা প্ৰকৃতি। পৰা মানে উত্তম, অপৰা মানে অধম। এটা সাংখ্যৰ মতে যি প্ৰকৃতি, গীতাৰ মতে সেয়ে অপৰা প্ৰকৃতি। সাংখ্যই যাক প্ৰকৃতি বুলি কৈছে সেইটো গীতাত অপৰা প্ৰকৃতি, আৰু সাংখ্যৰ পুৰুষ যি সেইটো গীতাৰ পৰা প্ৰকৃতি। সেই কাৰণে কি হৈছে বোলে গীতাৰ পৰা অপৰা প্ৰকৃতি নাইবা সাংখ্যৰ পুৰুষ আৰু প্ৰকৃতি, এই তত্ত্বৰ ওপৰতো গীতাৰ মতে আন এটি মহৎ তত্ত্ব আছে, আৰু সেই তত্ত্বটো কি বোলে পুৰুষোত্তম তত্ত্ব। পুৰুষোত্তম তত্ত্ব, এই পুৰুষোত্তম তত্ত্বৰ দ্বাৰাই গীতাই কপিলৰ সাংখ্যবাদ আৰু নিৰ্বিশেষ ব্ৰহ্মবাদ, সবিশেষ ভগৱত তত্ত্ব, ঈশ্বৰবাদৰ সহিত সমন্বয় স্থাপন কৰিছে। নিৰ্বিশেষ মানে নিৰাকাৰ নিৰ্গুণ, আৰু সেই নিৰাকাৰ নিৰ্গুণ নিৰাকাৰ নিৰ্বিশেষ ঈশ্বৰে সবিশেষ হয়। কাৰ কাৰণে? জগত কল্যাণ হেতু, ভকতৰ ৰক্ষাৰ কাৰণে, দুৰ্জনৰ বিনাশৰ কাৰণে, আৰু শুদ্ধ ধৰ্ম প্ৰতিষ্ঠা কৰাৰ কাৰণে। সেইকাৰণে বৰগীতত কৈছে, তুমি প্ৰভু নিৰ্গুণ, গুণৰ সীমা নাই, সহি গুণ গাই জীৱ হৱই নিৰ্গুণ। জীৱই সেই গুণ গাই তোমাৰ, তুমি যদিও নিৰ্বিশেষ কিন্তু যুগে যুগে ভক্তৰ ৰক্ষাৰ কাৰণে, দুৰ্জনৰ সংহাৰণৰ কাৰণে আৰু শুদ্ধ ধৰ্ম প্ৰতিষ্ঠাৰ কাৰণে তুমি সবিশেষ ৰূপ ধৰা। তুমি ৰাম, তুমি কৃষ্ণ, তুমি কপিল, তুমি ঋষভ, তুমি পৃথু। আৰু সেইকাৰণে কৈছে এই পুৰুষোত্তম তত্ত্বৰ দ্বাৰাই গীতাই কপিলৰ সাংখ্যবাদ আৰু এইটো কৰিছে। শ্ৰীকৃষ্ণ ভগৱানে কপিলৰ যি নিৰীশ্বৰবাদ, আজি বিশ্বত এথেইষ্ট বুলি কয়, ভগৱানত বিশ্বাস নকৰে, বহুত ঈশ্বৰত বিশ্বাস নাই। কিন্তু এই ঈশ্বৰত বিশ্বাস নোহোৱাটো আগৰ পৰাই কৈছে বোলে নিৰীশ্বৰবাদ, যি কপিলৰ সাংখ্য মতবাদ, তাৰ ওপৰতো পুৰুষোত্তম তত্ত্ব স্থাপন কৰি আৰু গীতাৰ ৰহস্য বৰ্ণনা কৰি ভাগৱত ধৰ্মৰ নিৰ্দেশ কৰিছে। এইভাবে গীতাৰ দ্বিতীয় অধ্যায়ৰ যি সাংখ্য যোগ জ্ঞান আৰু ঈশ্বৰবাদেৰে পৰিপূৰ্ণ।
গীতাই আদ্যপন্ত কৰ্ম জ্ঞান আৰু যোগৰ বৰ্ণনাৰ সৈতে ঈশ্বৰ প্ৰসংগ কোনো ঠাইতে বাদ দিয়া নাই। প্ৰকৃতি বন্ধনৰ পৰা মুক্ত হৈ পুৰুষ যেতিয়া স্বৰূপ প্ৰাপ্তি ঘটে, যেতিয়া আত্মাস্বৰূপ নিজৰ স্বৰূপটো গম পায়, তেতিয়া প্ৰকৃতিৰ সমস্ত ক্ৰিয়া বন্ধই হয়। যদি হয় এইকাৰণে কপিল সাংখ্যবাদ মতে ভগৱানৰ যি বিশ্বলীলা লুপ্ত কৰি কেৱলা হোৱাটোৱে চৰম প্ৰাপ্তি। সেইকাৰণে কৈছে কেৱলা, সমস্ত প্ৰকৃতিক ঈশ্বৰমুখী কৰা। সেইকাৰণে ভাগৱতৰ 2য় স্কন্ধৰ শেষ অধ্যায়ৰ পৰা আমাক কি কৈ আছে? সমস্ত ইন্দ্ৰিয়বিলাক ঈশ্বৰমুখী কৰা। কীৰ্তনতো কৈছে প্ৰভু মহাপুৰুষ গুৰুজনাই, কি কৰিলো ভকতি নকৰি অন্তকে পালে কপৰা ৰক্ষা কৰা হৰি। আৰু তাত কৈছে কি যে যিটো সমস্ত ইন্দ্ৰিয়বিলাক, যি ইন্দ্ৰিয় কৃষ্ণমুখী হোৱা নাই, কৃষ্ণত সমৰ্পিত হোৱা নাই, সেই ইন্দ্ৰিয়বিলাক নিৰৰ্থক। গতিকে বৈদান্তিক মায়াবাদী, বেদান্তবাদী তথা ব্ৰহ্মজ্ঞানীৰ মতে ব্ৰহ্ম আৰু মায়াই জগত প্ৰপঞ্চৰ মূল। মায়ামুক্ত হ'ব পাৰিলে মুক্তি। বেদান্তিক মায়াবাদীসকলে জীৱ, জগত আৰু ব্ৰহ্ম এই তিনিটা তত্ত্ব স্বীকাৰ নকৰে। কি কয়? অহম ব্ৰহ্মাস্মি। একমাত্ৰ ব্ৰহ্ম তত্ত্বকে তেওঁলোকে স্বীকাৰ কৰে। জীৱ ব্ৰহ্মৈব ন অপৰঃ। ব্ৰহ্মই সত্য, জীৱ আৰু জগত মিছা। ব্ৰহ্ম সত্য, জগত মিথ্যা। সাংখ্যৰ প্ৰকৃতি আৰু মায়াবাদী বেদান্তিকৰ মায়া একে যেন লাগে, কিন্তু সাংখ্যৰ মতে যেনেকৈ প্ৰকৃতিৰ পৰা মুক্ত হ'লে জীৱৰ আত্যন্তিক দুখৰ নিবৃত্তি হয়, মায়াবাদী বেদান্তিকসকলৰ মতেও মায়াৰ পৰা মুক্ত হ'লেই ব্ৰহ্মত্ব প্ৰাপ্তি ঘটে আৰু তেতিয়া সমস্ত দুখৰ নিবৃত্তি হয়। কিন্তু তেতিয়া আৰু বিশ্বলীলাত মায়াৰ ক্ৰিয়া নাথাকে। আচলতে কপিল, সাংখ্য আৰু বেদান্তিকৰ মায়াবাদ এই দুয়ো মতবাদে সন্ন্যাসবাদ স্বীকাৰ আৰু সমৰ্থন কৰে। কৰ্মত্যাগ কৰিলে জীৱৰ মোক্ষ বা মুক্তি। কৰ্মই বন্ধনৰ কাৰণ। কৰ্মত্যাগ ব্যতিৰেকে জীৱে কেতিয়াও মুক্তি নাপায় এই বুলি কয়। কিন্তু গীতাৰ মতবাদ কৰ্ম বন্ধনৰ কাৰণ নহয়, কি কৰ্ম ফলহে। সেইকাৰণে গীতাত কৈছে কৰ্মণ্যেৱাধিকাৰস্তে মা ফলেষু কদাচন। তুমি কৰ্ম কৰি যোৱা, ফলত তুমি আসক্তি নকৰিবা। কৰ্ম ফলৰ প্ৰতি আসক্তিহে বন্ধনৰ কাৰণ। এইকাৰণে কৰ্তৃত্ব অভিমান ত্যাগ কৰিব লাগে। মই কৰিছোঁ, মই কৰিব পাৰোঁ, ত্যাগ কৰি ফলাফলত আসক্তি শূন্য আৰু ভগৱানত ভক্তিযুক্ত হৈ কৰ্ম আচৰণ কৰিব লাগে। এই গীতাৰ অপূৰ্ব শিক্ষা। আজিলৈকে আমি ইয়াতে সমাপ্ত কৰিছোঁ। ইয়াৰ পিছত আকৌ গীতা সম্বন্ধে আলোচনা কৰোঁতে হয়তো আমাক আৰু কেইটামান অংশ আমি কৰিব লাগিব। মহাপুৰুষ কৃষ্ণানন্দদেৱে গীতাৰ আৰম্ভণিতে গীতাৰ ভিতৰত অন্তৰ্নিহিত হৈ কি আছে, গীতাৰ মতবাদনো কি, গীতা মতবাদৰ আন আন বাদৰ লগত কি পাৰ্থক্য, গীতাই কেনেকৈ ভক্তিক প্ৰতিষ্ঠা কৰিছে, এই সকলোখিনি ইয়াত দেখুৱাব। সেইকাৰণে গীতাৰ যি অষ্টাদশ অধ্যায়ৰ 56, 57, 58 শ্লোকত ভগৱান কৃষ্ণই
উপসংহাৰ স্বৰূপে কিনো কৈছে সেয়া আমি অহা অংশত আলোচনা কৰিম। কৃষ্ণ হৰি ৰাম। জয় জগতগুৰু শ্ৰীমন্ত শংকৰ।